6 মাৰ্চ দিনটো অসমীয়া জাতিটোৰ কাৰণে অসমৰ ইতিহাসৰ কাৰণে এটা কলা দিন। কাৰণ এই দিনটোতে 2017 চনৰ 6 মাৰ্চ দিনটোতে সুবোধ বিশ্বাস নামৰ এজন বহিৰাগতৰ নেতৃত্বত ৰিফাছ নামৰ এটা সাম্প্ৰদায়িক শক্তিয়ে আহি অসমীয়া বৰঘৰত তেওঁলোকে আক্ৰমণ কৰিছিল। সেই আক্ৰমণ কৰাৰ আজি 8টা বছৰ অতিক্ৰম কৰিলে। সেই 8টা বছৰত কিন্তু এখন চৰকাৰে যিধৰণে প্ৰতিশ্ৰুতি দিছিল, কাৰণ 2017 চনৰ 6 মাৰ্চত যেতিয়া আক্ৰমণ হৈছিলে, সেই আক্ৰমণ হোৱাৰ পাছত স্বাভিমানী অসমীয়া জাতিটোৱে খিলঞ্জীয়া জাতিটোৱে এই চিলাপথাৰত একত্ৰিতভাৱে তেওঁলোকে শৌৰ্য বীৰ্যৰ প্ৰতীক হিচাপে প্ৰবল সংগ্ৰাম গঢ়ি তুলিছিলে। সেই সংগ্ৰামত শিৰণত কৰি সেই সময়ত বিজেপি চৰকাৰে তাৎক্ষণিকভাৱে SIT গঠন কৰিছিল। তেওঁলোকে মন্ত্ৰী বিধায়কৰ সোধ পোৱাবলৈ চিলাপথাৰলৈ সোধ পোৱাই আনিছিল। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভনৰ কথা তেওঁলোকে কৈছিল, বিভিন্ন ধৰণৰ প্ৰলোভন দিছিল। তেওঁলোকে শ্বহীদ বেদী নিৰ্মাণ কৰি দিম, তেওঁলোকে শ্বহীদ ভৱন নিৰ্মাণ কৰি দিম, জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকল জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁলোকে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দিম। আৰু তাৎক্ষণিকভাৱে তেওঁলোকে SIT গঠন কৰি চিলাপথাৰ কাণ্ডৰ লগত জড়িত, 6 মাৰ্চৰ কাণ্ডৰ লগত জড়িত সুবোধ বিশ্বাসকে ধৰি অন্যান্য ব্যক্তিসকলৰ ওপৰত তেওঁলোকে উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু যেতিয়াৰ পৰাই এই সুবোধ বিশ্বাস নামৰ ব্যক্তিজনৰ ফটো সামাজিক মাধ্যমত বিজেপিৰ ডাঙৰ ডাঙৰ নেতা কৰ্মীৰ লগত ভাইৰেল হ'বলৈ ধৰিলে, তেতিয়াৰ পৰাই সমগ্ৰ ঘটনাটোক বিজেপিয়ে অন্য দিশলৈ তেওঁলোকে ৰাওনা কৰা পৰিলক্ষিত হ'ল। তেওঁলোকে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, তেওঁলোকে সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰূপায়ণ কৰিবলৈ তেওঁলোকে সেই ৰূপায়ণ কৰাৰ কথা তেওঁলোকে বাদ দিবলৈ ধৰিলে। আৰু সেই কথা স্পষ্টভাৱে এটা কথা প্ৰমাণ কৰি দিলে যে এই গোটেই ঘটনাটোৰ আঁৰত, গোটেই ঘটনাৰ যি ঘটনা সংঘটিত হৈছিলে, অসমৰ বৰঘৰত যি আক্ৰমণ কৰিছিলে, অসমীয়াৰ বৰঘৰত যি আক্ৰমণ কৰিছিলে, সেই আক্ৰমণত বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক বিজেপি দলটোৰ যে কুটিল ষড়যন্ত্ৰ যে নিহিত হৈ আছিল, সেই কথা স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল। আৰু সময়ে সময়ে আমি ছাত্ৰ সন্থাই বা অন্যান্য সকলো বিষয়ববীয়া আমি কৈ আহিছোঁ যে বিজেপি দলটো এটা সাম্প্ৰদায়িক দল। এই সাম্প্ৰদায়িক দলটোৱে তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি অব্যাহত ৰাখি বিভিন্ন সময়ত চিলাপথাৰ কাণ্ড, সেই চিলাপথাৰ কাণ্ড সংঘটিত কৰিছিলে। তাৰ পৰৱৰ্তী দিনত অসমীয়া জাতিৰ ৰীতি নীতি পৰম্পৰা, অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য তেওঁলোকে আগবঢ়াই থকা পৰিলক্ষিত হৈছিলে। বিভিন্ন থাকি আমাৰ ইয়াত সংকল্প লোৱা হয়। আৰু আজিও আপোনালোকে দেখিব বিভিন্ন দল সংগঠনৰ ইয়াত ব্যক্তিসকল উপস্থিত আছে। ছাত্ৰ পৰিষদ আছে, টাইহোম ছাত্ৰ সন্থা আছে, নিখিল বড়ো ছাত্ৰ সন্থা আছে, সোণোৱাল কছাৰী ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠন ব্যক্তিসকল ইয়াত উপস্থিত আছে। ইয়াত 2-300 শতাধিক আই মাতৃসকলে ইয়াত অংশগ্ৰহণ কৰিছে, বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে। গতিকে আমি স্পষ্ট বাৰ্তা যে আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই সংকল্প দিৱসটো আমি অনুষ্ঠিত কৰি আহিছোঁ। ইয়াত আমাৰ কিছু কথা আছে। আচলতে যি সময়ত সুবোধ বিশ্বাস নামৰ যি এটা অপশক্তি আহি, এই মানুহজনে আহি আমাৰ যি হাতামপুৰীকে আমাৰ ঐক্যৰ মাজত তেওঁলোকে যি আমাৰ সম্প্ৰীতি আমাৰ ধ্বংস কৰিবৰ কাৰণে তেওঁ ইয়াত আমাৰ অফিচত অফিচত আহি, ছাত্ৰ সন্থাৰ অফিচত আহি তেওঁলোকে তেওঁৰ যিসকল আমাৰ পুৰুষাৰ ব্যক্তি আছে, সেই ব্যক্তিসকলৰ ফটো ফালি আমাৰ শ্বহীদ বেদীৰ আক্ৰমণ কৰি আমাৰ অফিচ ভাঙি তেওঁলোকে কি দেখাব বিচাৰিছে? আমাৰ মাজত থকা যি সম্প্ৰীতি, যি আমাৰ ঐক্য সম্প্ৰীতি আছে, ঐক্য সম্প্ৰীতিবিলাক থান বান কৰি কেনেকৈ তেওঁলোকে ইয়াৰ বহিৰাগত অপশক্তি তেওঁলোকে কেনেকৈ সংস্থাপন কৰিব পাৰি, এই কথা কিন্তু চৰকাৰখনে তেওঁলোকক সুবিধা প্ৰদান কৰি দিছে। আৰু সেই সময়ত বিধায়িনী দল আহিছিল, বিধায়িনী দলে আহি ইয়াত আমাৰ আছু অফিচ বনাই দিয়া কথা আছিল। ইয়াত ভূপেন হাজৰিকা প্ৰতিমূৰ্তি, ইয়াত আৰু অন্যান্য যিসকল ব্যক্তি আছিল পুৰুষা ব্যক্তি, তেওঁলোকৰ প্ৰতিমূৰ্তি তেওঁলোকে নিৰ্মাণ কৰাৰ কথা আছিল, কিন্তু তেওঁলোকে নিৰ্মাণ কৰি দিয়া নহ'ল। এইখন চৰকাৰৰ নেতৃত্বত যে এই কথা সংঘটিত হৈছিল, এই কথা কিন্তু বাৰে বাৰে প্ৰমাণিত হৈছে। তেওঁলোকে যে বিদেশীক যে তেওঁলোকে ৰঙা যে দলিচা পাৰি দিয়ে, এই কথা কিন্তু বাৰে বাৰে প্ৰমাণ হৈছে। ছাত্ৰ সন্থাই স্পষ্ট কথা, ছাত্ৰ সন্থাই কোনো কাৰণে বিদেশীক কেতিয়াও ইয়াত থাকিবলৈ দিয়া নহ'ব। আৰু যেতিয়ালৈকে এই বিদেশীক আমি ওপৰাই পেলাব নোৱাৰিম, যেতিয়ালৈকে আমি এই অপশক্তিবিলাক ওপৰাই পেলাব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি ছাত্ৰ সন্থাই কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থাকিম। আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই চিলাপথাৰ অঞ্চল ছাত্ৰ সন্থাৰ উদ্যোগত সাম্প্ৰদায়িক বহিৰাগত অপশক্তিৰ বিৰুদ্ধে আমি সংকল্প দিৱস আয়োজন কৰিছোঁ। যেটা আপোনালোকে জানে 2017 চনৰ 6 মাৰ্চ তাৰিখে ৰিফাছ নামৰ এটা সংগঠনে সুবোধ বিশ্বাস নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত আহি তেওঁলোকে ইয়াত অবৈধ শৰণাৰ্থীক সংস্থাপন দিয়াৰ উদ্দেশ্যে এটা প্ৰতিবাদী সাব্যস্ত কৰিছিল। সেই প্ৰতিবাদৰ মাজেৰে আহি তেওঁলোকে চিলাপথাৰ নগৰত প্ৰৱেশ কৰিছিল। তাৰ পাছতে চিলাপথাৰ ছাত্ৰ সন্থাৰ আমাৰ যি কাৰ্যালয় আছে, সেই কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। ইয়াৰ উপৰিও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত থকা শ্বহীদ বেদীত তেওঁলোকে আক্ৰমণ কৰিছিল। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত থকা আমাৰ জাতীয় জীৱনৰ জনম ব্যক্তি, সেই সুৰাৰ ব্যক্তিসকলৰ ফটোসমূহ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁলোকে ফটোসমূহ ফালি তছনছ কৰি দিছিল। সেইদিন ধৰি আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই সংকল্প দিৱস আয়োজন কৰি আহিছোঁ। আমাৰ স্পষ্ট কথা, এইখন অসমত কোনো বহিৰাগত অপশক্তিৰ স্থান নাই। যিহেতু আমি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে আমি ঐক্যবদ্ধভাৱে
আমি বসবাস কৰি থকাৰ পাছত কোনোবা বহিৰাগত অপশক্তি আহি যে আমাক যে ইয়াত আক্ৰমণ কৰিব, আমি যে হাত সাৱটি বহি থাকিম, সেইটো হ'ব নোৱাৰে। তাৰ কাৰণে সংকল্প দিৱস। ইয়াত বিভিন্ন প্ৰান্তৰ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকল আহিছে, দলসমূহৰ ব্যক্তিসকল আহিছে, সকলোৱে আমি হাতত হাত ধৰি আজি সংকল্প গ্ৰহণ কৰিম যে এইখন অসমৰ পৰা বহিৰাগত অপশক্তিয়ে পুলিয়ে পোখাই উৎখাত হ'ব লাগিব। যেতিয়ালৈকে উৎখাত নহ'ব, যেতিয়ালৈকে পুলিয়ে পোখাই উৎখাত নহ'ব, যেতিয়ালৈকে বহিৰাগত অপশক্তিয়ে ইয়াত এনেকুৱা ধৰণৰ কুকাণ্ড কৰি থাকিব, ছাত্ৰ সন্থাই কোনোৱে মানি নলয়।